বিকশিত অসমত শিক্ষাখণ্ডৰ নমুনা শিক্ষকৰ অভাৱ পূৰাবলৈ স্বামীক সাৰথি কৰিব লগা হৈছে একমাত্ৰ শিক্ষয়িত্ৰীয়ে এজনীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় এইখন ৩ নং আমলগা প্ৰাথমিক বিদ্যালয় ৰঙাপৰা চহৰৰ অতি দুৰ্গম ঠাইত থকা এই বিদ্যালয়খনত আছে সৰ্বমুঠ ৯৩ গৰাকী ছাত্ৰ-ছাত্ৰী কিন্তু শিক্ষাৰ্থীৰ বিপৰীতে বিদ্যালয়খনত থকা শিক্ষকৰ সংখ্যা শুনিলে চকু কপালত উঠিব আপোনাৰ কিয়নো ৰঙাপৰা চহৰৰ ৩ নং আমলগা প্ৰাথমিক বিদ্যালয়ত ৯৩ গৰাকী শিক্ষাৰ্থীক পাঠদান কৰি আহিছে মাত্ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ৰঙাপৰা যোগীপিলৰ সমীপত থকা ৩ নং আমলগা বিদ্যালয়ত অনিতা স্বৰ্গীয়াৰী নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে একেটা সময়তে ৩টাকৈ শ্ৰেণীকোঠাত অকলশৰীয়াকৈ শিক্ষকতা কৰি আহিছে নমস্কাৰ মোৰ নাম অনিতা স্বৰ্গীয়াৰী মই ৩ নং আমলগা প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমান হেডৰ চাৰ্জতে আছোঁ গোটেইখিনি কাম কৰাৰ কাৰণে মোৰ বহুত অসুবিধা হৈছে ফটো লোৱাৰ পৰা আদি কৰি মানে গোটেই মধ্যাহ্নভোজনৰ হিচাপ নিকাচ মানে গোটেইখিনি কৰিব লাগে আকৌ আজিকালি যিকোনো এটা কাম কৰিব হ'লে মোবাইলত ফটো আপলোড কৰিব লাগে গতিকে সেইখিনি কৰোঁতে মানে মোৰ বহু অসুবিধা হয় আৰু ফটো লওঁতে মোৰ 1 ঘণ্টামান সময় গুচিয়ে যায় 1.5 ঘণ্টা ষ্টুডেণ্ট আছে মোৰ 92 আছে ক্লাছ 1ত আছে মোৰ 11 জন কেজিত আছে 15 জন ক্লাছ 3ত আছে 20 জন ক্লাছ 2ত আছে 21 জন ক্লাছ 4ত আছে 18 জন আকৌ ক্লাছ 5ত আছে 7 জন হয় মোক মানে এজন শিক্ষক লাগে আৰু শিক্ষক এজন লাগে দুজন নহলেও মানে এজন লাগে এনেতো মিনিমাম 3 জন হ'ব লাগে গতিকে মোক এজন শিক্ষক লাগেই মানে যিকোনো প্ৰকাৰে এজন দিলে ভাল হয় আৰু বিভাগে হয় মোক এইখিনি চোৱা চিতাত মানে হাজবেণ্ডে সহায় কৰে কেতিয়াবা গাও বেয়া হৈ যায় দিয়কচোন তেতিয়া মানে ফটোখিনি দিবলৈ মানে মোৰ অসুবিধা হয় মই এতিয়া ক্লাছখিনি কৰোঁ তেখেতক মানে ফটো ল'বলৈ দিওঁ আৰু তেনেকুৱাকৈ বিভিন্ন ধৰণৰ আজিকালি মানে স্কুল এখন চলাবলৈ মানে বহুত হেৰেছমেণ্ট আকৌ ইফালে কেতিয়াবা গাৰ্জেনৰ পৰা আমাৰ কমপ্লেইন আহে যে আজি ইটো হেতুকে বিভিন্ন ধৰণৰ MDMৰ পৰা আদি কৰি তেনেকুৱাকৈ মানে মোৰ বহুত অসুবিধা হৈছে শিক্ষক এজন লাগে FLNৰ ট্ৰেইনিং হয় গতিকে FLNৰ ট্ৰেইনিং FLN শিকাবলৈ হ'লে মানে 2জন শিক্ষক লাগে গতিকে ক শ্ৰেণীৰ পৰা ক্লাছ 1-3 লৈকে ৰেগুলাৰ লাগি থাকিব লাগে গতিকে তেওঁলোকক হাঁহি ধেমালিৰ মাজেদি যেতিয়া গোটেইকেইটা বস্তু শিকাই যোৱা হয় তেতিয়া মানে অসুবিধা হয় বাকী ক্লাছখিনি চাবৰ কাৰণে মোৰ তেনেকুৱা ধৰণৰ বাবে বিভিন্ন অসুবিধাৰ মাধ্যমেৰে মানে স্কুলখন চলাই নিবলৈ চেষ্টাও কৰি গৈছোঁ আৰু চলাইও গৈ আছোঁ মানে ট্ৰেইনিঙত যাবই লাগে আমি ট্ৰেইনিং গতিকে গুণোৎসৱৰ আগমুহূৰ্তলৈকে ট্ৰেইনিং মানে এনেকুৱা বিভিন্ন ধৰণৰ বিভিন্ন সমস্যাত হেৰি হৈ আছোঁ আৰু মানে আকৌ ইফালে আমাৰ গাৰ্জেনৰ হেৰেছমেণ্ট আছে যে বাইদেউ এনেকুৱা তেনেকুৱা আজি ইটো হ'ব লাগিছিলে আজি সিটো হ'ব লাগিছিলে প্ৰতিজন পেৰেণ্টছে একে নহয় কিছুমানে বুজি নাপায় যে কিছুমানে কেতিয়াবা তৰ্কও কৰেহি এনেকুৱা মানে বিভিন্ন ধৰণৰ সমস্যা আছে আৰু এইবোৰ ধন্যবাদ আনহাতে শিক্ষয়িত্ৰীগৰাকীক সহায় কৰি আহিছে তেওঁৰ স্বামীয়ে ৰাজীৱ বসুমতাৰী আৰু এই স্কুলখনৰ নাম হৈ গ'ল নং 3 আমলগা LP স্কুল এতিয়া এইখন স্কুলত টোটেল ষ্টুডেণ্ট আছে আমাৰ 92 ষ্টুডেণ্ট আছে আৰু সেইটো ষ্টুডেণ্টৰ হিচাপত 3জন টিচাৰ লাগে টোটেল 3জন টিচাৰ লাগে এতিয়া সেইটো হিচাপত চৰকাৰে আমাক টিচাৰ দিয়া নাই সেয়েহে এতিয়া বাইদেউ এগৰাকী ইয়াত অকলে আছে এতিয়া বাইদেৱে গোটেই স্কুলখন অকলে চলাব লাগে অকলে চম্ভালিব লাগে ইমানখিনি ষ্টুডেণ্ট এতিয়া চৰকাৰে সেইটোৰ ওপৰত গুৰুত্ব দিয়া নাই এতিয়া টিচাৰ দিব লাগে টিচাৰ দিয়া নাই সেয়েহে এতিয়া বাইদেৱে স্কুলখন অকলে চলাব নোৱাৰে আৰু বাইদেউ এতিয়া তাই মোৰ ৱাইফ হয় মই তাইৰ হাজবেণ্ড হয় সেইটো হিচাপত এতিয়া তাই অকলে স্কুলখন চলাব নোৱাৰে সেয়েহে ইয়াতে আকৌ ক্লাছ আছে আপোনালোকৰ এতিয়া ক্লাছ কেজিৰ পৰা 5লৈকে ক্লাছ আছে এতিয়া গোটেইখিনি ক্লাছ বাইদেৱে অকলে চলাব নোৱাৰে সেয়েহে মই মানে বাইদেউক এতিয়া সহায় কৰিবলগীয়া হয় অলপ সহায় কৰি দিবলগীয়া হয় ক্লাছ কেজি ক্লাছ 1 ক্লাছ 2 এনেকৈ 3টামান ক্লাছ মানে মই বাইদেউক সহায় কৰি দিওঁ আৰু হাজবেণ্ড হিচাপে যিহেতুকে তাই অকলে মানে চম্ভালিব নোৱাৰে স্কুলখন সেয়েহে মই এতিয়া চৰকাৰক আমাৰ শিক্ষা বিভাগক মোৰ ফালৰ পৰা আমাৰ স্কুলখনৰ ফালৰ পৰা মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ যাতে অতি সোনকালে আমাৰ স্কুলখনৰ প্ৰতি আমাৰ
ছাত্ৰসকলৰ প্ৰতি গুৰুত্ব দি পেলাই চৰকাৰে যাতে আমাক অতি সোনকালে শীঘ্ৰে যাতে আমাৰ ইয়াত নতুনকৈ যাতে আমাক টিচাৰ এজন দিয়ে মই সেয়ে আমাৰ স্কুলখনৰ ফালৰ পৰা বাইদেউৰ হৈ পৰা মই বিনম্ৰভাৱে মই চৰকাৰক অনুৰোধ কৰিলোঁ তেওঁৰ স্বামীয়ে ক শ্ৰেণীৰ কণ ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক জ্ঞান প্ৰদান কৰি সহায় কৰি আহিছে শিক্ষয়িত্ৰীগৰাকীক বিভাগীয় সকলোবোৰ কাম কাজ কৰাৰ ক্ষেত্ৰতো বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে শিক্ষয়িত্ৰীগৰাকী বিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে এজন শিক্ষাগুৰু বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে শিক্ষা বিভাগক কাটৰ আহ্বান জনায় মোৰ নাম শ্ৰীমতী মনালিছা মুণ্ডা মই ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ নাম ৩ নং আমলগা প্ৰাথমিক বিদ্যালয় আমাৰ বিদ্যালয়ত বাইদেউ এজনী আছে আমাক ছাৰ বা বাইদেউ লাগে ৰঙাপাৰাৰ অতি দুৰ্গম অঞ্চলত থকা ৩ নং আমলগা প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষক নিযুক্তি দি দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট মাই নিউজ এনি